সকলোকে নমস্কাৰ জনাই আজিৰ ৰাশিফল শিতান আৰম্ভ কৰিছোঁ। মই মধুনাথ আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল MD ৰাশিফল। প্ৰথমতে শুনক আজিৰ দিনটোৰ পঞ্চাং। আজি মাঘ মাহৰ 27 তাৰিখ আৰু ফেব্ৰুৱাৰী মাহৰ 10 তাৰিখ সোমবাৰ। আজিৰ দিনটোত সূৰ্য উদয় হ'ব 5:59 আৰু সূৰ্য অস্ত যাব 5:09। আজি তিথি হৈছে ত্ৰয়োদশী তিথি, ৰাতি 7:18 থাকিব। পুনৰ্বসু নক্ষত্ৰ, প্ৰীতি যোগ, কৌলভকৰণ। আজি যিসকল জাতক জাতিকাৰ জন্ম হ'ব তেওঁলোকৰ হ'ব মিথুন ৰাশি, শূদ্ৰ বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, দেৱগণ। অষ্টোত্তৰী চন্দ্ৰ অবিংশোত্তৰী বৃহস্পতিৰ দশা। দিনৰ 12:43 পিছত হ'ব কৰ্কট ৰাশি, বিপ্ৰবৰ্ণ হ'ব। ৰাতি 6:40 পিছত বিংশোত্তৰী শনিৰ দশা। মৃত্যুত দ্বিপাদক, ৰাতি 6:40 পিছত কোনো দশ নাই। যোগিনী দক্ষিণে। যাত্ৰা শুভ, পূবে নিষেধ। শুভকৰ্ম নামাকৰণ, অন্নপ্ৰসন, চূড়াকৰণ। এতিয়া শুনক ৰাশি অনুসৰি আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিসকল, আজিৰ দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ ভাল। আজি আপুনি সুস্থ হৈ থাকিব, লগতে সুন্দৰ হৈ থাকিব পাৰিব। এতিয়া আহিছোঁ টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপুনি মধ্যমীয়া ফল লাভ কৰিব। ঘৰ গৃহস্থিত শুভ, পৰিয়ালৰ সদস্যসকলৰ লগত মিলা প্ৰীতি, মৰম ভালপোৱা বুজাবুজি থাকিব। লগতে পৰিয়ালৰ সদস্যসকলে আজি আপোনাক বুজি পাব। আত্মীয় কুটুম্বৰ লগতো যোগাযোগ ব্যৱস্থা থাকিব। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ। আজি আপুনি যি কাম কৰিব সেই কামত আজি আপোনাৰ সফলতা আহিব। লগতে কৰ্মক্ষেত্ৰৰ দ্বাৰা নাম যশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াত মনোযোগ বাঢ়িব, লগতে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। দাম্পত্য জীৱনত যিসকল ব্যক্তি বিবাহিত হয় তেওঁলোকৰ স্বামী স্ত্ৰীৰ মাজত বুজাবুজি, মৰম ভালপোৱা থাকিব। আজিৰ দিনটোত আপোনালোকে পৰাপক্ষত গোলাপী ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটোৰ কাম কাজবিলাক কৰিবলৈ চেষ্টা কৰক। আজিৰ দিনটোৰ শুভ সময় হ'ল দিনৰ 10:38 পৰা 12:05 আৰু ৰাতি 6:27 পৰা 8:55। আজিৰ দিনটোত সাৱধানে থাকিবলগীয়া সময় দিনৰ 7:22 পৰা 8:46। শুভ সংখ্যা 6, শুভ ৰং গোলাপী। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিসকল, আজিৰ দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে হৈছে আপোনাৰ কৰ্মক্ষেত্ৰ। আজি আপোনাৰ কৰ্মক্ষেত্ৰত শুভ, যি কাম কৰিব সেই কামত আজি আপোনাৰ সফলতা আহিব। লগতে কৰ্মক্ষেত্ৰৰ দ্বাৰা নাম যশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াত মনোযোগ বাঢ়িব, লগতে ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ'ব। আৰু টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ শুভ। আজি আপোনাৰ যিখিনি টকাৰ দৰকাৰ হ'ব সেই টকাখিনি আজি আপোনাৰ যেনে তেনে প্ৰকাৰে যোগাৰ কৰিবলৈ সক্ষম হ'ব। আকস্মিকভাৱে আপোনাৰ ধন লাভ হোৱাৰ সম্ভাৱনা আছে, হঠাতে আপোনাৰ হাতলৈ টকা আহিব পাৰে। পৰিয়ালত শুভ, ঘৰ গৃহস্থীৰ ক্ষেত্ৰত পৰিয়ালৰ সদস্যসকলৰ লগত মিলা প্ৰীতি বুজাবুজি থাকিব। লগতে পৰিয়ালৰ সদস্যসকলে আজি আপোনাক বুজি পাব। আত্মীয় কুটুম্বৰ লগতো যোগাযোগ ব্যৱস্থা থাকিব। গৃহত আজি মাংগলিক অনুষ্ঠান হ'ব পাৰে। এতিয়া হৈছে প্ৰেমৰ ক্ষেত্ৰত আজি মধ্যমীয়া ফল লাভ কৰিব। দাম্পত্য জীৱনতো মধ্যমীয়া ফল পাব। আজি স্বাস্থ্যৰ ক্ষেত্ৰত কিছু অসুবিধা পাব পাৰে, বিশেষকৈ বয়োজ্যেষ্ঠসকলে স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব। আজিৰ দিনটোত আপোনালোকে পৰাপক্ষত সেউজীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰিব আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটোৰ কাম কাজবিলাক কৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ শুভ সময় হ'ল দিনৰ 10:38 পৰা 12:58 আৰু ৰাতি 6:27 পৰা 8:55। আজিৰ দিনটোত সাৱধানে থাকিবলগীয়া সময় হ'ল ৰাতিপুৱা 7:22 পৰা 8:46। শুভ সংখ্যা 5, শুভ ৰং সেউজীয়া। আপোনালোকে আজিৰ দিনটোৰ ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিসকল, আজিৰ দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ টকা পইচাৰ ক্ষেত্ৰত। আজি আপোনাৰ টকা পইচাৰ ক্ষেত্ৰত শুভ। যিখিনি টকাৰ আপোনাৰ দৰকাৰ হ'ব সেই টকাখিনি আজি আপুনি যেনে তেনে প্ৰকাৰে যোগাৰ কৰিবলৈ সক্ষম হ'ব। অকণমান কম হ'ব পাৰে, কিন্তু বাকীখিনি যোগাৰ কৰিবলৈ সক্ষম হ'ব। পৰিয়ালৰ ক্ষেত্ৰত শুভ। পৰিয়ালৰ সদস্যসকলৰ লগত মিলা প্ৰীতি, মৰম ভালপোৱা অটুট থাকিব। আত্মীয় কুটুম্বৰ লগতো যোগাযোগ ব্যৱস্থা থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ কিছু অসুবিধা পাব পাৰে আৰম্ভণিৰ পৰা, গতিকে আপুনি সতৰ্কতা অৱলম্বন কৰিব।
প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো ব্যৰ্থতা, গতিকে প্ৰেমত আজি আগবাঢ়ি নোযোৱাটোৱে ভাল হ'ব। কৰ্মক্ষেত্ৰত আজি মধ্যমীয়া ফল লাভ কৰিব। ছাত্ৰ ছাত্ৰীসকল লিখা পঢ়াত মনোযোগ দিয়া উচিত। দাম্পত্য জীৱনত স্বামী স্ত্ৰী দুয়োৰে মাজত কিছু ভুল বুজাবুজি বা মনোমালিন্য হোৱাৰ সম্ভাৱনা আছে, গতিকে কথা বতৰা কওঁতে অকণমান সাৱধানেৰে কথা বতৰা পাতিব। আজিৰ দিনটোত পৰাপক্ষত আপোনালোকে হালধীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু আজিৰ পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটোৰ কাম কাজবিলাক কৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ শুভ সময় হ'ল দিনৰ 10:38 পৰা 12:58 আৰু ৰাতি 6:27 পৰা 8:55। আজিৰ দিনটোত সাৱধানে থাকিবলগীয়া সময় ৰাতিপুৱা 7:22 পৰা 8:46। শুভ সংখ্যা 5, শুভ ৰং সেউজীয়া আৰু হালধীয়া। আপোনালোকে আজিৰ দিনটোৰ ৰাশিফলখিনি শুনি কেনে পালে জনাব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকসকল, আজিৰ দৈনিক ৰাশিফল সিদ্ধান্তলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ ভাল। আজি আপুনি সুস্থ হৈ থাকিব, লগতে সুন্দৰ হৈ থাকিব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত কোনো আজি অসুবিধা নাপায়। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে শুভ। আজি আপোনাৰ যিখিনি টকা দৰকাৰ হ'ব, সেই টকাখিনি আজি আপুনি যেনে তেনে প্ৰকাৰে যোগাৰ কৰিবলৈ সক্ষম হ'ব। আকস্মিকভাৱে আপোনাৰ ধন লাভ হোৱাৰ সম্ভাৱনা আছে। হঠাতে আপোনাৰ হাতলৈ টকা আহিব পাৰে। পৰিয়ালৰ ক্ষেত্ৰত শুভ। পৰিয়ালৰ সদস্যসকলৰ লগত মিলাপ্ৰীতি বুজাবুজি থাকিব, লগতে পৰিয়ালৰ সদস্যসকলে আজি আপোনাক বুজি পাব। গৃহত আজি মাংগলিক অনুষ্ঠান হ'ব পাৰে। আত্মীয় কুটুম্বৰ লগত যোগাযোগ ব্যৱস্থা থাকিব। প্ৰেমৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি মধ্যমীয়া ফল লাভ কৰিব। দাম্পত্য জীৱনতো মধ্যমীয়া ফল লাভ কৰিব। আজি আপুনি কৰ্মক্ষেত্ৰত শুভ। যি কাম কৰিব সেই কামত আজি আপোনাৰ সফলতা আহিব, লগতে কৰ্মক্ষেত্ৰৰ দ্বাৰা নামযশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াত মনোযোগ বাঢ়িব, লগতে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। আজিৰ দিনটোত আপোনালোকে পৰাপক্ষত বগা ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটোৰ কাম কাজবিলাক কৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ শুভ সময় হ'ল দিনৰ 10:38 পৰা 12:58 আৰু ৰাতি 6:27 পৰা 8:55। আজিৰ দিনটোত সাৱধানে থাকিবলগীয়া সময় হ'ল ৰাতিপুৱা 7:22 পৰা 8:46। শুভ সংখ্যা 7 আৰু শুভ ৰং হ'ল ক্ৰীম নাইবা বগা। আপোনালোকে আজিৰ দিনটোৰ ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকসকল, আজিৰ দৈনিক ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ ভাল, মানে সুস্থ হৈ থাকিব, লগতে সুন্দৰ হৈ থাকিব পাৰিব। আজি আপোনাৰ টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে খৰচৰ পৰিমাণ বাঢ়িব, অযথা খৰচ হ'ব পাৰে। পৰিয়ালৰ ক্ষেত্ৰত আজি মধ্যমীয়া ফল লাভ কৰিব। তথাপিতো মাজে মধ্যে হয়তো পৰিয়ালৰ সদস্যসকলৰ লগত মনোমালিন্য হ'ব পাৰে, গতিকে আপুনি এনেকুৱা পৰিস্থিতিত সাৱধানতা অৱলম্বন কৰিব। প্ৰেমৰ ক্ষেত্ৰত আজি মধ্যমীয়া ফল লাভ কৰিব। দাম্পত্য জীৱনতো মধ্যমীয়া ফল পাব। কৰ্মক্ষেত্ৰত শুভ। আজি আপুনি যি কাম কৰিব সেই কামত আজি আপোনাৰ সফলতা আহিব, লগতে কৰ্মক্ষেত্ৰৰ দ্বাৰা নামযশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। আজি আপোনাৰ কামত সুনাম বৃদ্ধি হ'ব। আজিৰ দিনটোত পৰাপক্ষত আপোনালোকে সেউজীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটোৰ কাম কাজবিলাক কৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ শুভ সময় হ'ল দিনৰ 10:38 পৰা 12:58 আৰু ৰাতি 6:27 পৰা 8:55। আজিৰ দিনটোত সাৱধানে থাকিবলগীয়া সময় হ'ল ৰাতিপুৱা 7:22 পৰা 8:55। শুভ সংখ্যা 5 আৰু শুভ ৰং সেউজীয়া। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে জনাব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকসকল, আজিৰ দৈনিক ৰাশিফল সিদ্ধান্তলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনাৰ ভাল। আজি আপুনি সুস্থ হৈ থাকিব, লগতে সুন্দৰ হৈ থাকিব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত কোনো আজি অসুবিধা নাপায়। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ খৰচৰ পৰিমাণ বাঢ়িব, অযথা খৰচ হ'ব পাৰে, গতিকে পাৰিলে খৰচ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিব। পৰিয়ালৰ ক্ষেত্ৰত শুভ। পৰিয়ালৰ সদস্যসকলৰ লগত মিলাপ্ৰীতি বুজাবুজি থাকিব। গৃহত আজি মাংগলিক অনুষ্ঠান হ'ব পাৰে। আত্মীয় কুটুম্বৰ লগতো যোগাযোগ ব্যৱস্থা থাকিব। পৰিয়ালৰ সদস্যসকলে আজি আপোনাক বুজি পাব। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো অশুভ, গতিকে প্ৰেমৰ ক্ষেত্ৰত আগবাঢ়ি নোযোৱাটোৱে ভাল হ'ব। কৰ্মক্ষেত্ৰত আজি আপুনি মধ্যমীয়া ফল লাভ কৰিব। দাম্পত্য জীৱনত স্বামী স্ত্ৰী দুয়োৰে মাজত কিছু মনোমালিন্য হ'ব পাৰে, গতিকে এনেকুৱা পৰিস্থিতিত আপুনি সাৱধানতা অৱলম্বন কৰিব। আজিৰ দিনটোত আপোনালোকে পৰাপক্ষত হালধীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটোৰ কাম কাজবিলাক
কৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ শুভ সময় দিনৰ 10:38 পৰা 12:58 আৰু ৰাতি 6:27 পৰা 8:55। আজিৰ দিনটোত সাৱধানে থাকিবলগীয়া সময়খিনি হ'ল ৰাতিপুৱা 7:22 পৰা 8:46। আজিৰ দিনটোত আপোনাৰ বাবে শুভ সংখ্যা হৈছে 3, শুভ ৰং হৈছে হালধীয়া। ৰাশিফলখিনি কেনে পালে জনাব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিসকল, আজি দৈনিক ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ ভাল। আজি আপুনি সুস্থ হৈ থাকিব, লগতে সুন্দৰ হৈ থাকিব পাৰিব। এতিয়া আহিছোঁ টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে শুভ। আজি আপোনাৰ যিখিনি টকাৰ দৰকাৰ হ'ব, সেই টকাখিনি আজি আপুনি যেনে তেনে প্ৰকাৰে যোগাৰ কৰিবলৈ সক্ষম হ'ব। আপোনাৰ আকস্মিকভাৱে আজি ধন লাভৰ সম্ভাৱনা আছে। পৰিয়ালৰ ক্ষেত্ৰত শুভ। পৰিয়ালৰ সদস্যসকলৰ লগত মিলা প্ৰীতি বুজাবুজি থাকিব। লগতে পৰিয়ালৰ সদস্যসকলে আজি আপোনাক বুজি পাব। প্ৰেমৰ ক্ষেত্ৰত শুভ। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো ভাল। দাম্পত্য জীৱনত শুভ। স্বামী স্ত্ৰী দুয়োৰে মাজত মিলা প্ৰীতি বুজাবুজি থাকিব। কৰ্মক্ষেত্ৰত আজি আপুনি মধ্যমীয়া ফল লাভ কৰিব। তথাপিতো মাজে মধ্যে হয়তো কৰ্মক্ষেত্ৰৰ দ্বাৰা কিছু মানসিক অশান্তি আহিব পাৰে। গতিকে আৰম্ভণিৰ পৰা কিছু সতৰ্কতা অৱলম্বন কৰিব। আজিৰ দিনটোত পৰাপক্ষত আপোনালোকে গোলাপী ৰঙৰ বস্ত্ৰ পৰিধান কৰিব আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটোৰ কাম কাজবিলাক কৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ শুভ সময় হ'ল দিনৰ 10:38 পৰা 12:58 আৰু ৰাতি 6:27 পৰা 8:55। আজিৰ দিনটোত সাৱধানে থাকিবলগীয়া সময় ৰাতিপুৱা 7:22 পৰা 8:46। শুভ সংখ্যা 6, শুভ ৰং গোলাপী। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি। আজি আপোনালোকৰ প্ৰথমতে আহিছোঁ স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ ভাল। আজি আপুনি সুস্থ হৈ থাকিব, লগতে সুন্দৰ হৈ থাকিব পাৰিব। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ ভাল। আজি আপোনাৰ যিখিনি টকাৰ দৰকাৰ হ'ব, সেই টকাখিনি আজি আপুনি যেনে তেনে প্ৰকাৰে যোগাৰ কৰিবলৈ সক্ষম হ'ব। আকস্মিকভাৱে আপোনাৰ ধন লাভ হোৱাৰ সম্ভাৱনা আছে। হঠাতে আপোনাৰ হাতলৈ টকা আহিব পাৰে। পৰিয়ালৰ ক্ষেত্ৰত শুভ। পৰিয়ালৰ সদস্যসকলৰ লগত মিলা প্ৰীতি বুজাবুজি থাকিব। আত্মীয় কুটুম্বৰ লগতো যোগাযোগ ব্যৱস্থা থাকিব। গৃহত আজি আলহীৰ আগমন হ'ব পাৰে। আজি প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো ভাল। দাম্পত্য জীৱনতো শুভ। স্বামী স্ত্ৰী দুয়োৰে মাজত মিলা প্ৰীতি বুজাবুজি থাকিব। আজি আপুনি যি কাম কৰিব, সেই কামত আজি আপোনাৰ সফলতা আহিব। লগতে কৰ্মক্ষেত্ৰৰ দ্বাৰা নাম যশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াত মনোযোগ বাঢ়িব, লগতে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। আজিৰ দিনটোত আপোনালোকে পৰাপক্ষত ক্ৰীম নাইবা বগা ৰঙৰ বস্ত্ৰ পৰিধান কৰিব আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটোৰ কাম কাজবিলাক কৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ শুভ সময় দিনৰ 10:38 পৰা 12:58 আৰু ৰাতি 6:27 পৰা 8:55। সাৱধানে থাকিবলগীয়া সময় ৰাতিপুৱা 7:22 পৰা 8:46। শুভ সংখ্যা 7 আৰু শুভ ৰং ক্ৰীম নাইবা বগা। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ ধনু ৰাশি। ধনু ৰাশিৰ ব্যক্তিসকল, আজি আপোনালোকৰ ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকে আৰম্ভণিৰ পৰাই কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে। গতিকে স্বাস্থ্যৰ প্ৰতি ধ্যান ৰাখিব। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে শুভ। আজি আপোনাৰ যিখিনি টকাৰ দৰকাৰ হ'ব, সেই টকাখিনি আজি আপুনি পাই যাব। আকস্মিকভাৱে আপোনাৰ ধন লাভ হোৱাৰ সম্ভাৱনা আছে। পৰিয়ালৰ ক্ষেত্ৰত পৰিয়ালৰ সদস্যসকলৰ লগত কথা বতৰা কৰোঁতে আজি আপুনি অকণমান ভাবি চিন্তি কথা বতৰা পাতিব, নহ'লে কাজিয়া হোৱাৰ সম্ভাৱনা আছে। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো মধ্যমীয়া ফল পাব। দাম্পত্য জীৱনতো আজি মধ্যমীয়া ফল হ'ব। আজি আপুনি যি কাম কৰিব, সেই কামত আজি আপোনাৰ সফলতা আহিব। লগতে কৰ্মক্ষেত্ৰৰ দ্বাৰা নাম যশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াত মনোযোগ বাঢ়িব, লগতে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। আজিৰ দিনটোত আপোনালোকে পৰাপক্ষত বাদামী ৰঙৰ বস্ত্ৰ পৰিধান কৰিব চেষ্টা কৰিব আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটোৰ কাম কাজবিলাক কৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ শুভ সময় দিনৰ 10:38 পৰা 12:58 আৰু ৰাতি 6:27 পৰা 8:55। সাৱধানে থাকিবলগীয়া সময় ৰাতিপুৱা 7:22 পৰা 8:46। শুভ সংখ্যা 4, শুভ ৰং বাদামী নাইবা ছাই ৰং। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে জনাব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মকৰ ৰাশি।
মকৰ ৰাশিৰ জাতক জাতিসকল, আজিৰ দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ কৰ্মক্ষেত্ৰ। আজি আপুনি যি কাম কৰিব সেই কামত আজি আপোনাৰ সফলতা আহিব, লগতে কৰ্মক্ষেত্ৰৰ দ্বাৰা নাম যশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ লেখা পঢ়াত মনোযোগ বাঢ়িব, লগতে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ। প্ৰেমিক প্ৰেমিকাৰ মাজত মিলা প্ৰীতি মৰম ভালপোৱা বাঢ়িব। দাম্পত্য জীৱনত শুভ, স্বামী স্ত্ৰী দুয়োৰে মাজত মিলা প্ৰীতি বুজাবুজি থাকিব। আজি আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপুনি মধ্যমীয়া ফল লাভ কৰিব। বিশেষকৈ বয়োজ্যেষ্ঠসকলে স্বাস্থ্যৰ ক্ষেত্ৰত কিছু সমস্যাই দেখা দিব পাৰে। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ খৰচৰ পৰিমাণ বাঢ়িব, অযথা খৰচ হ'ব পাৰে। পৰিয়ালৰ ক্ষেত্ৰত আজি আপুনি মধ্যমীয়া ফল লাভ কৰিব। আজিৰ দিনটোত আপোনালোকে পৰাপক্ষত বাদামী ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটোৰ কাম কাজবিলাক কৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ শুভ সময় দিনৰ 10:38 পৰা 12:58 আৰু ৰাতি 6:27 পৰা 8:55। আজিৰ দিনটোত সাৱধানে থাকিবলগীয়া সময় ৰাতিপুৱা 7:22 পৰা 8:46। শুভ সংখ্যা হৈছে 4, শুভ ৰং হৈছে বাদামী নাইবা ছাই ৰং। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ব্যক্তিসকল, আজি দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপুনি সুস্থ হৈ থাকিব, লগতে সুন্দৰ হৈ থাকিব পাৰিব। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ খৰচৰ পৰিমাণ বাঢ়িব, অযথা খৰচ হ'ব পাৰে। পৰিয়ালৰ ক্ষেত্ৰত শুভ, পৰিয়ালৰ সদস্যসকলৰ লগত মিলা প্ৰীতি বুজাবুজি থাকিব। আত্মীয় কুটুম্বৰ লগতো যোগাযোগ ব্যৱস্থা থাকিব। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো সিমান ভাল নহয়, দুয়োৰে মাজত কিছু মনোমালিন্য হ'ব পাৰে। আজি আপুনি যি কাম কৰিব কৰ্মক্ষেত্ৰৰ আৰম্ভণিৰ পৰাই কিছু সতৰ্কতা অৱলম্বন কৰিব, নহ'লে ভুল হোৱাৰ সম্ভাৱনা আছে। কাৰ্যক্ষেত্ৰত কিছু জামেলা বা বাধাই আপোনাক মানসিক টেনশ্যন দিব পাৰে, গতিকে আপুনি আৰম্ভণিৰ পৰাই কৰ্মক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰক। দাম্পত্য জীৱনত স্বামী স্ত্ৰী দুয়োৰে মাজত ভুল বুজাবুজি হ'ব পাৰে, গতিকে এনেকুৱা পৰিস্থিতিত আপুনি সাৱধানতা অৱলম্বন কৰক। আজিৰ দিনটোত আপোনালোকে পৰাপক্ষত বগা ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটোৰ কাম কাজবিলাক কৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ শুভ সময় দিনৰ 10:38 পৰা 12:58 আৰু ৰাতি 6:27 পৰা 8:55। আজিৰ দিনটোত সাৱধানে থাকিবলগীয়া সময় ৰাতিপুৱা 7:22 পৰা 8:46। শুভ সংখ্যা 2, শুভ ৰং বগা। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ ৰাশিচক্ৰৰ অন্তিমটো ৰাশি, মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিসকল, আজিৰ দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ আজি কৰ্মক্ষেত্ৰ। আজি আপুনি যি কাম কৰিব সেই কামত আজি আপোনাৰ সফলতা আহিব, সুনাম বৃদ্ধি হ'ব, লগতে নাম যশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াত মনোযোগ বাঢ়িব, লগতে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ, তেওঁলোকৰ মাজত মৰম ভালপোৱা বাঢ়িব। আৰু দাম্পত্য জীৱনত শুভ, স্বামী স্ত্ৰী দুয়োৰে মাজত মিলা প্ৰীতি বুজাবুজি থাকিব। আজি আপোনাৰ টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে শুভ। আজি আপোনাৰ যিখিনি টকা দৰকাৰ হ'ব সেই টকাখিনি আজি আপুনি যেনে তেনে প্ৰকাৰে যোগাৰ কৰিবলৈ সক্ষম হ'ব। আপোনাৰ আজি আকস্মিকভাৱে ধন লাভ হোৱাৰ সম্ভাৱনা আছে, হঠাতে আপোনাৰ হাতলৈ টকা আহিব পাৰে। এতিয়া হৈছে আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপুনি মধ্যমীয়া ফল লাভ কৰিব। বিশেষকৈ বয়োজ্যেষ্ঠসকলে স্বাস্থ্যৰ ক্ষেত্ৰত কিছু সমস্যা পাব পাৰে আৰু পৰিয়ালৰ ক্ষেত্ৰত সদস্যসকলৰ কথা বতৰা কওঁতে আজি আপুনি অকণমান সাৱধানে কথা বতৰা পাতিব, নহ'লে কাজিয়া হোৱাৰ সম্ভাৱনা আছে। গতিকে এনেকুৱা পৰিস্থিতিত আপোনাৰ বাণী নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোত আপোনালোকে পৰাপক্ষত ৰঙা ৰঙৰ বস্ত্ৰ পৰিধান কৰিব আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটোৰ কাম কাজবিলাক কৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ শুভ সময় হ'ল 10:38 পৰা 12:58 আৰু ৰাতি 6:27 পৰা 8:55। আজিৰ দিনটোত সাৱধানে থাকিবলগীয়া সময় ৰাতিপুৱা 7:22 পৰা 8:46। আজিৰ শুভ সংখ্যা হৈছে 9, শুভ ৰং হৈছে ৰঙা। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে